কিমান দিনৰ পৰা এইবিলাক বস্তু বনাব শিকিলা তুমি? কোনে শিকালে? নিজে শিকিছা নে কোনোবা অন্য কোনোবা ঠাইত দেখি পেলাই তুমি পাৰিছা? নিজে শিকিছা। মাটিবোৰ ক'ৰ পৰা হেৰি কৰিছা, সংগ্ৰহ কৰিছা? পথাৰৰ পৰা আনিছা। পথাৰৰ পৰা আনি এইবিলাক ইগুলা বনাই আছা ন? তুমি স্কুলত যোৱা নে নোযোৱা? নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি আপোনালোকক দেখুৱাম শিল্প ভাস্কৰ্য। যিজন শিল্পী এজন শিশু শিল্পী হয়। তেওঁৰ বয়স মাত্ৰ 7 বছৰ হৈছে। 7 বছৰতে তেওঁ যি ধুনীয়া দেখিব ভাল মূৰ্তি কিছুমান সজাই আছে। কি মূৰ্তি সজাইছে ইতিমধ্যে আমি এতিয়াও গম পোৱা নাই। আমি তেওঁৰ লগত আমি যোগাযোগ কৰি ইতিমধ্যে আমি দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকিব ধনজিত গতবলক। যিসকলে নতুনকৈ চাইছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো বজাব কৰিব। আমি আহিছিলোঁ শলমাৰী গাঁৱে এটা চুকত আহিছিলোঁ। সেইটো চুকতে যিটো আমি শিশু শিল্পীক আমি লগ পাইছোঁ। সেইজনে হৈছে সেইজন। নাম কোৱাচোন, নামটো কোৱা তোমাৰ? নাম নিপন কোঁৱৰ। ভালদৰে কোৱা। তুমি কি শ্ৰেণী পঢ়িছা? তোমাৰ দেউতাৰ নাম কি? সিং। তুমি কি বনাইছা ইয়াত আমাক দেখুৱাবাচোন দেই। আচৰিত প্ৰতিভা তেওঁ। ইমান সৰু শিল্পীজনে যে এনেকুৱা ধৰণৰ যে বস্তু কিছুমান আচৰিত বস্তু কিছুমান মাটিয়ে সাজি উলিয়াইছে। ৰঙৰ কৈছে কিছুমান আৰু কিছুমান ইতিমধ্যে বনাইছে। আমি এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই। আমি পৰা ওচৰত যাই দেখুৱাই আছোঁ আপোনালোকক। এইটো কি বনাইছা? এবাৰ লাই দিয়াচোন কাছটো। এইটো কিহে বনাইছা? মাটি নে বেলেগ কিবা দিছা? মাটিয়ে দিছা। আচ্ছা, তুমি কি বনাইছা আমাক দেখুৱাই দিয়াচোন বা। কোনটো কি বস্তু? কাছ, বাঘ, কৃষ্ণ, হাঁহ, শিৱলিংগ, গণেশ, বিষ্ণু, নৰসিংহ, হনুমান, নৰসিংহ, পাৰ্বতী, বাঘ, হনুমান। এইটো বাঘ নে সিংহ হয়? এইটো সিংহ হ'ব লাগিব। সিংহ ন? এনে বনাইছা সিংহ। কিন্তু মুখত আহিছে কি? বাঘ। কিন্তু আগত আৰু বনাইছিলা নে এইখিনিয়ে বনাইছিলা? এইখিনিয়ে বনাইছিলা। আৰু কিছুমান তুমি বিক্ৰী কৰা বুলি শুনা পাইছিলোঁ। কিমান ক'ত বিক্ৰী কৰিছিলা? আৰু কিমান দিনৰ পৰা এইবিলাক বস্তু বনাব শিকিলা তুমি? কোনে শিকালে? নিজে শিকিছা নে কোনোবা অন্য কোনোবা ঠাইত দেখি পেলাই তুমি পাৰিছা? নিজে শিকিছা। মাটিবোৰ ক'ৰ পৰা হেৰি কৰিছা, সংগ্ৰহ কৰিছা? পথাৰৰ পৰা আনিছা। পথাৰৰ পৰা আনি এইবিলাক ইগুলা বনাই আছা ন? তুমি স্কুলত যোৱা নে নোযোৱা? স্কুলত যোৱা। কি শ্ৰেণী পঢ়িছা? কিতাপ পঢ়া নে? ক'ৰ স্কুলত পঢ়ি আছা এতিয়া? শলমাৰী কোন স্কুলত পঢ়িছা? LP স্কুলত ন? চৰকাৰী স্কুলত পঢ়ি আছা ন? ঠিক আছে। আমি বৰ ধুনীয়া যিবিলাক বস্তু বনাইছে আমি আপোনালোকক দেখুৱাই দিছোঁ। আকৌ চাওক, এইটো কাছ বনাইছে হয়। একদম ধুনীয়া চিনিব পাৰে কাছ বুলি। আৰু এইটো আপোনাৰ সিংহ বনাইছে চাওক। আৰু এইটো আপোনাৰ ব্ৰহ্মা বনাইছে। পদুম ফুলত বহি আছে ন? এইটো কৃষ্ণই গাখীৰ উলিয়াই গাখীৰ খাই আছে কলহৰ পৰা। আৰু এইটো হ'ল সৰ্পসজ্জাত আছে বিষ্ণু হয় নহয়? তাৰপিছত হ'ল এইটো গণেশ বাবা। এইটো হ'ল গণেশ বাবাই আকৃতি বেলেগ হয়। এইটো হ'ল শিৱলিংগ। সৰ্পত হেৰি আছে ওপৰত। এইটো আপোনাৰ কি বুলি কয়? এইটো নৰসিংহৰ ৰূপ। নৰসিংহই যেনেকৈ বধ কৰিছিলে তেনেকৈ গোটেই ৰূপটো দেখুৱাই দিছে। এইটো হনুমান। এইটো কি আছিলে? নাৰসিং। কি তাৰমানে বুজি পোৱা নাই মই। বিষ্ণু হয় নেকি? এইটো সৰস্বতী হাঁহৰ ওপৰত বহি আছে ন? এইটো যেনিবা সিংহ হয়। আৰু এইটো কি আছিলে সৰুটো? হনুমান। এইটো গণেশ। গোটেইখিনি আমি দেখুৱাইছোঁ। যদি আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এই ল'ৰাটোক চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু তেখেতক নিবৰ আৰু যাতে আগ্ৰহ হয়, তেখেতৰ আমি মনৰ কামনা পূৰ হয় তাৰ বিষয়ে আমি সকলোৰে আগত আমি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি ভিডিঅ' ইমানেই আছিল। আৰু তুমি আৰু বনাবৰ কাৰণে তোমাৰ ইচ্ছা আছেনে নাই? বনাবা। তুমি ইয়াতকৈ অলপ ডাঙৰকৈ বনাবাচোন দেই। মাটি আনি ডাঙৰকৈ আৰু কি তাত দিব লাগে গোটেইখিনি দিবা দেই। মই বস্তুখিনি বনাই আছোঁ। চবে চাব, লাইক কৰিব। আজিলৈ ধন্যবাদ। বাই। সকলো দেখা পালে আৰু আমি তেওঁক আগবাঢ়ি যোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। দাদা আপোনাকে সুধিছোঁ বাৰু।
ল'ৰাজনৰ বিষয়ে আপুনি কি ক'ব? তেওঁ যে ইমান ধুনীয়া প্ৰশ্ন সাজি উলিয়াইছে। ল'ৰাজনৰ বিষয়ে মানে এটাই সৰস্বতী কিছু সৰস্বতী হেৰি গাত মানে লম্ভিছে। গতিকে তেনেকুৱা এজন ল'ৰাইতো এনেকুৱা বস্তু কিছু আয়ত্ব কৰিব নোৱাৰে। গতিকে আমি এতিয়া এইটোৱে ভাবিছোঁ তেওঁৰ গাত সৰস্বতী লম্ভিছে। গতিকে যদি আমি তেওঁ ল'ৰাজনক যদি আমি কেনেবাকৈ যদি অকণমান সহায় কৰিব পাৰোঁ, নিশ্চয় আৰু কিছু মূৰ্তি ভালকৈ বনাই দিব হয়, হয়তো ৰাইজক দেখুৱাব পাৰিব নেকি, সেইটো এটা আমি আশা ৰাখিছোঁ। ভৱিষ্যতৰ মানে যদি কোনোবা ডাঙৰ মানুহে যদি ধৰক তেনেকুৱা মূৰ্তি বনোৱা ৰাইজে যদি লৈ যাব বিচাৰে, তেতিয়াহ'লে আমি তেওঁক দি দিম। হয়, ঠিক আছিল। আজি ভিডিঅ'টো ইমানেই আছিল। সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো নতুনকৈ সকলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ' ইমান আছিল। বাই, ধন্যবাদ।